নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। চৌদিশে এতিয়া উপেক্ষিত, বঞ্চিত, অৱহেলিত, ক্ষুধাৰ্থ, ক্ষোভিত জনতাৰ সমূহীয়া আৰ্তনাদ। যেতিয়া মানুহ প্ৰাপ্যৰ পৰা বঞ্চিত হয় তেতিয়াই মানুহ ক্ষোভিত হয়। প্ৰশ্ন হয়, যিসমূহ চৰকাৰী আঁচনি সেই আঁচনিসমূহ জনতাই সঠিকভাৱে পাইছেনে, নে পক্ষপাত দুষ্ট মানসিকতাৰে ইয়াক ৰাজনীতিকৰণ কৰা হৈছে? ৰাজনীতিৰ প্ৰলেপ ফানি, ৰাজনীতিৰ প্ৰলেপ দি নিজ দলৰ ব্যক্তিক এই আঁচনি প্ৰদান কৰা হৈছে নেকি? য'ত গৌণ হৈ ৰৈছে, য'ত উপেক্ষিত হৈ ৰৈছে প্ৰকৃত হিতাধিকাৰী। পুনৰ কৈছো, যেতিয়া মানুহ ক্ষোভিত হয়, প্ৰাপ্যতাৰ পৰা বঞ্চিত হয়, তেতিয়াই ৰাইজ ৰাজপথলৈ ওলাই আহে। আজি আপোনালোকে আসাম লাইভ 7 স্ক্ৰীণত যিখন প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিছে, এয়া হৈছে মৰাবজাৰ গাঁও পঞ্চায়তৰ ক্ষোভিত জনতাৰ আৰ্তনাদ, ক্ষোভিত জনতাৰ প্ৰতিবাদ। এখেতসকলে আঁচনিৰ পৰা, আজি অৰুণোদয় আঁচনিৰ পৰা এখেতসকল বঞ্চিত হৈছে, উপেক্ষিত হৈছে। পুনৰ কওঁ যে এইসকল ব্যক্তি সঁচা অৰ্থত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে নেকি? বহুগৰাকী মহিলাই আজি কান্দি পেলাইছে প্ৰাপ্যতা হেৰুৱাই। বহুগৰাকী মহিলাই খুব উজাৰিছে, চিঞৰি উঠিছে নিজৰ অধিকাৰ বিচাৰি। প্ৰশ্ন হয়, কাৰ বাবে এই ৰাজনীতি? কিয় এই ৰাজনীতি? আমি দেখাব বিচাৰিছো আপোনালোকক মৰাবজাৰ গাঁও পঞ্চায়তৰ ক্ষোভিত জনতাৰ আৰ্তনাদ। চাওঁ আহক।